নমস্কাৰ। তো এইটো টাৰ্কি মেল যেটো আছে সেইটো তো এইটো জুখি চালো ইয়াৰ ওজন 10 কেজি মান আহিছে বৰ্তমান আৰু 1 বছৰ বয়স। তো নৰ্মেল যিখিনি আমি ফিড দিওঁ তেনেকুৱাই কোনো ধৰণৰ ব্ৰইলাৰৰ ফিড দিয়া নাই, বৰ্তমান লেয়াৰ ফিড খুৱাই আছোঁ যিহেতু কণীৰ কাৰণে। তো যিটো মেল আছে মেলটোৱে লেয়াৰ ফিডে খাই আছে। তো লেয়াৰ ফিড খালে কি হয়, ওজন সিমান নাবাঢ়ে, ওজন কমিহে যায় লেয়াৰ ফিড খালে। কিন্তু তথাপিও দেখা পাইছে 1 বছৰত 10 কেজি মান ওজন আহিছে। মানে যদি আমাৰ লোকেল কুকুৰাৰ 6 মাহ লাগি যায় 1 কেজি ওজন আহাতে, আৰু ইয়াৰ 1 বছৰত যদি 10 কেজি যদি ওজন আহে, ভাবি চাওক আপোনালোকে যদি 300 টকা কেজিও চেল কৰে তথাপিও মানে 3000 টকা দাম আহিব এটা টাৰ্কিৰ পৰা। মানে নৰ্মেলি যিবিলাক নেকি টাৰ্কি 6 মাহ 7 মাহ হোৱা এযোৰ টাৰ্কি চৰাই 5ৰ পৰা 6000 টকা চেল কৰিব পাৰি। ব্ৰিডিং পেয়াৰবিলাক কিছুমান মাংসৰ কাৰণে ৰেডি কৰা হয়, সেইবিলাক নহয়। কিছুমান ব্ৰিডিং পেয়াৰ থাকে, সেইবিলাক 5ৰ পৰা 6000 টকা জোৰা যায়। তো আপোনালোকে লোকেল কুকুৰা পালন কৰাতকৈ যদি এই টাৰ্কি কুকুৰা চৰাই 4-5টামান পালন কৰে নৰ্মেল দানাত, ব্ৰইলাৰ ফিড নোখোৱাকৈ, মানে পোৱালিৰ ক্ষেত্ৰত কেইদিনমান ব্ৰইলাৰ ফিড দিব লাগে আৰু মানে ডাঙৰ হ'লে দিব নালাগে। বাহিৰৰ পৰা ঘাঁহ বনে বেছি খায়। মানে টাৰ্কি চৰাইৰ প্ৰিয় খাদ্য হৈছে ঘাঁহ বন। ইহঁতৰ মানে ঘাঁহ বনে বেছি ভাল পায়। তো দানা ইমান ব্ৰইলাৰ দানা ইমান ভাল নাপায়, বা দানা পানী যি ঘৰত দিয়ে ইমান ভাল নাপায়। মানে বাহিৰৰ পৰা ঘাঁহ বনে বেছি খায় ইহঁতে, সেইকাৰণে বাহিৰত এৰি দি নৰ্মেল পালন কৰিব পাৰে আৰু। তো মোৰ ঘৰ কামৰূপ জিলা বকমষ্টি মালিবাৰী সত্ৰ। যদি কাৰোবাক টাৰ্কি কুকুৰা চৰাইৰ পোৱালি লাগে যোগাযোগ কৰিব পাৰে। ধন্যবাদ।